হাই গাইস, আপোনালোকে কেনেকা আছে? মই ভালেই আছো, আশা কৰো আপোনালোকে ভালেই আছে। তে আহো আমি জানো বগালী বিহুৰ উপলক্ষে মহ যুঁজখন কেনেকুৱা হৈছিলে, কাৰ মহ আহিছিলে। আজি 10 বছৰ ধৰি যে এইখন মহ চেম্পিয়ন হৈ আছে, কোন মহটো চেম্পিয়ন হৈ আছে আমি বিস্তাৰিত আমাৰ অসমৰ এটা গৌৰৱ জানিব লাগে। এই মহখন আজি যোৱা 10 বছৰ ধৰি পেলাই চেম্পিয়ন হৈ আছে এইখন মহ। আমি আহিছিলোঁ আহতগুৰি মহৰ যুঁজ চাবলৈ কাৰণে। শুনা পাইছোঁ যে অসম চেম্পিয়ন আহিছে। এইখনেই অসম চেম্পিয়ন, জয় জুবিন দা লিখি থৈছে চাক এটা বগা গামোচাত। আশা কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে ভিডিঅ'টো সকলোকে চাবৰ কাৰণে সুবিধা কৰি দিব, সুবিধা মানে শ্বেয়াৰ কৰি দিব এটা, গম পাইছেনে? আহো আমি জানো আমাৰ অসমৰ আৰু এটা মহ আছে 2 নম্বৰ যে চেম্পিয়ন, সেই মহৰ মালিকৰ নামটো কি, হয়নে নহয়? বলকচোন ভিডিঅ'খন চাই থাকক। মই সেই মহৰ ওচৰলৈ লৈ যাওঁ কেমেৰাখন ভিডিঅ' কৰিবৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে বেয়া নাপাব, চাই থাকক। চবেই ইমান সময় ভিডিঅ'খন চাই আছিলে, চবকে ধন্যবাদ। আহক আমি আপোনালোকক আৰু এটা মহ দেখুৱাম, আমাৰ অসমৰ যিটো 2 নম্বৰ চেম্পিয়ন। এইখন মহ হৈছে আমাৰ অসমৰ 2 নম্বৰ চেম্পিয়ন, মালিকৰ নাম হৈছে ৰহমান শ্বাহ। এতিয়ালৈকে যুঁজোৱা নাই, যুঁজিব। ফাইনেল ভিডিঅ'খন আমি আপোনালোকক দেখুৱাই দিম, কোনটো মহ হাৰিছে আজি, কোনটো মহ জিকিছে। আমি জানো হাৰা জিকাৰ বিষয়ে হৈছে আমাৰ অসমৰ এতিয়া ক'বলৈ গ'লে গৌৰৱ, কাৰণ 2 নম্বৰ চেম্পিয়ন হাৰিছে। তাকো ধন্যবাদ জনালোঁ। ভাল সময় চৌধুৰী নুৰিন যুঁজিছে এইখন আহি গ'ল আমাৰ জিকা মহ অসমৰ 2024 চনৰ বছৰৰ যি চেম্পিয়নখন আছিলে সেইখনৰ লগত যিটো মিলা নাই, হাৰি গ'ল মানে। আপোনালোকে চবেই ভিডিঅ'খন শ্বেয়াৰ কৰিব, যাতে আমাৰ অসমৰ চবেই সকলোকে চাব পাৰে।